Tutam, ritam, prakatita stitam, adikadikalitam, pranitam, nitam, tutam, ritam, prakatita stitam, adikadikalitam, pranitam, nitam, tribhuvana kamala, saranatu varana, tribhuvana kamala, saranatu varana, saranatu smarana, harana, bhagavata. পূর্বরঙ্গ সমাপ্ত হল বলা এতিয়া আমি যি শিকিলো তাৰ অনুশীলন কৰো এইটো এটা নতুন পৰীক্ষা ইয়াত কোনো ধৰণৰ ভুল ত্ৰুটি হোৱা উচিত নহয় সদা দয়াবান হৈ থাকক কওকচোন ঋষিসকল আপোনালোকৰ আগমনৰ উদ্দেশ্য বা কি আপুনি নাট্যশাস্ত্ৰ ৰচনা কৰাৰ পৰাই আমাৰ মনত কিছুমান প্ৰশ্নৰ উদয় হৈছে আৰু সেই প্ৰশ্নৰ উত্তৰ বিচাৰি আমি আপোনাৰ ওচৰলৈ আহিছো সোধক নিসংকোচে সোধক সেই গুৰুদেৱ নাট্যশাস্ত্ৰৰ উৎপত্তি কেনেকৈ হ'ল ইয়াৰ উদ্দেশ্যনো কি আপুনি বৰ ভাল প্ৰশ্ন সুধিছে এই প্ৰশ্নটো কেৱল নাটকৰেই নহয় জীৱনৰ সাৰ মৰ্ম বুজি পোৱাৰ মাধ্যম এটা যুগত যেতিয়া মানুহে কামনা আৰু লোভৰ বশৱৰ্তী হৈ পাপ আৰু সংঘৰ্ষৰ দিশে আগবাঢ়িবলৈ আৰম্ভ কৰিলে তেতিয়া ইন্দ্ৰই ব্ৰহ্মাদেৱক প্ৰাৰ্থনা কৰিলে যে এনে এটা মাধ্যম থাকিব লাগে য'ত দৃশ্য আৰু শ্ৰুতি একেলগে ঘটিব পাৰে যাতে মানৱ জাতি ধৰ্ম অৰ্থ কাম আৰু মোক্ষৰ সঠিক পথলৈ ঘূৰি যাব পাৰে এই জগত পিতা ব্ৰহ্মাই নাট্যবেদৰ সৃষ্টি কৰিলে যাৰ প্ৰাসংগিক শাস্ত্ৰ হৈছে নাট্যশাস্ত্ৰ সমস্ত জগতৰ ৰহস্য লুকাই আছে এই উদ্দেশ্য পূৰণৰ বাবে স্বয়ং বেদেই যথেষ্ট আছে তেন্তে এই নতুন ব্যক্তিও এই কাৰণেই যে যাতে সকলো লোকৰ বাবে ই সুলভ যাতে নাটকৰ জৰিয়তে আমি সাধাৰণ মানুহক শিক্ষা আৰু ধৰ্মৰ পথেৰে আগুৱাই লৈ যাব পাৰোঁ এই শুভ উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰহ্মাদেৱে 4 বেদ একত্ৰিত কৰি নাট্যবেদ ৰচনা কৰিছিল গুৰুদেৱ নাট্যশাস্ত্ৰ কেৱল দেৱতাৰ কাৰণে নিৰ্মিত নেকি 4 বেদৰ উপাদান তত্ত্ব যি পাঠ আপুনি নাটকত শুনিবলৈ পাইছে এয়া ব্ৰহ্মাদেৱে ঋগ্বেদৰ পৰা লৈছে এই সুন্দৰ গীতটিৰ আধাৰ হৈছে সামবেদ অভিনয় যজুবেদৰ পৰা আৰু ৰস অথৰ্ববেদৰ পৰা লোৱা হৈছে 4 বেদৰ ভিন্ন অংশৰ পৰা নাট্যশাস্ত্ৰৰ উৎপত্তি হৈছে গুৰুদেৱ তেনেহ'লে নাটক কেৱল দেৱতাৰ বাবে নিৰ্মিত নেকি নহয় অসুৰসকলেও ব্ৰহ্মাৰ আগত এই একেটা সন্দেহেই প্ৰকাশ কৰিছিল তেতিয়া ব্ৰহ্মাদেৱে উত্তৰত কৈছিল যে নাট্যশাস্ত্ৰ সকলোৰে বাবে
ইয়াত দেৱতা দানৱ তথা মনুষ্যৰ শুভ অশুভ সকলো কৰ্মকে দেখুওৱা হৈছে এই শাস্ত্ৰত ত্ৰিভুৱনৰ বৰ্ণনা আছে নাটকে দুখৰ দ্বাৰা ক্লান্ত আৰু সুখৰ দ্বাৰা জৰ্জৰিত পীড়িত হোৱাসকলক বিশ্ৰাম দিব পাৰে ইয়াত সকলো ৰস সকলো ভাৱ সকলো শাস্ত্ৰ শিল্পকৰ্ম সন্নিৱিষ্ট কৰা হৈছে এনে কোনো জ্ঞান নাই এনে কোনো কাৰ্য নাই যি নাটকত দেখা পোৱা নাযায় আচৰিত সমগ্ৰ সৃষ্টিৰ সমাৱেশ হয় হয় সমস্ত সৃষ্টিৰ সমাৱেশ লৌকিক অলৌকিকো আৰু বহুধৰ্মী সমস্ত প্ৰাণী জগতৰ ভাৱনাৰ প্ৰতিনিধিয়ে কলা হয় ঋষিসকল নাটকক সকলো কলাৰ উৎপত্তি বুলি ক'ব পাৰি বা ক'ব পাৰি সকলো কলা সংগম মুনিবৰ নাট্যশিল্প এক অদ্ভুত কলা জীয়াই থাকিবলৈ যিদৰে উশাহ লোৱাৰ প্ৰয়োজন সিমানে প্ৰয়োজন এই শিল্প তেন্তে আমাৰ সমাজে ইয়াক গুৰুত্ব সহকাৰে নলয় কিয় এই শিল্পক কিয় অপ্ৰয়োজনীয় অপ্ৰত্যাশিত বুলি গণ্য কৰা হয় গুৰুদেৱ আমি শিল্পীহে নীতি নিৰ্ধাৰক নহয় শিল্প কৰ্ম কৰাটোৱে আমাৰ ধৰ্ম নীতি নিৰ্ধাৰকে আমাৰ বিষয়ে আমাৰ শিল্পৰ বিষয়ে চিন্তা কৰি আমাক পৰীক্ষা নিৰীক্ষাৰ উপায় আৰু সুযোগ প্ৰদান কৰিব লাগে ই কেৱল এটা কলাই নহয় ই সমাজৰো দাপোন এইটোৱে হৈছে মানৱতাক সত্যৰ পথত আগুৱাই নিয়াৰ মাধ্যম নাট্যকলাই জাতি ধৰ্ম আৰু ভৌগোলিক সীমাৰ পৰিধি নেওচি সামগ্ৰিকতা মানৱতাৰ কথা আজিও মঞ্চ শিল্পই সমাজৰ বিষম পৰিস্থিতি দূৰ কৰাত সহায় কৰে আৰু সমাজত সমতাৰ ভাৱ কঢ়িয়াই আনে এই অনুভূতিয়ে নিঃসন্দেহে পৃথিৱীখনক স্বৰ্গলৈ ৰূপান্তৰিত কৰিব পাৰে নিঃসন্দেহে কলাবিহীন সমাজ জীৱ জন্তুৰ সমাজ সমাজে শিল্প আৰু শিল্পীক প্ৰাপ্যস্থান দিব বুলি আশা আৰু অপেক্ষাৰে নাট্যশাস্ত্ৰক পঞ্চম বেদ বুলি অভিহিত কৰিছে এই ঋষিসকল মই নাট্যশিল্পী পুত্ৰসকলে আপোনালোকক আদৰিবলৈ সাজু হৈ আপোনালোকৰ বাবে অপেক্ষা কৰি আছে বলক তালৈকে গৈ নাট উপভোগ কৰক আহক